জুনমণি ৰাভাৰ ক্ষেত্ৰত দেখা দিন ধৰি পেলাই আমাৰ এজন অসমৰ ইউটিউবাৰ ছ'চিয়েল ৱাৰ্কাৰ এজন দাদাই সদায় ফেচবুকত আহি চিঞৰি থাকে, যিকোনো বিষয়তে আহি পেলাই চিঞৰি থাকে। আহকচোন তেওঁ কি কয় অলপমান শুনো। কৰিছে বাহিৰ যাব নালাগে আমি নাযাওঁ। আপুনি ক'তনো বাহিৰত যায়? সদায়তো গাড়ীৰ ভিতৰতে থাকে না। আপুনি বাহিৰত যোৱা মানুহ নহয় না, আপুনি সদায় গাড়ীৰ ভিতৰত থাকে। আপুনি গাড়ী দিয়ে গাড়ীৰ ভিতৰৰ পৰা মাত্ৰ চিঞৰিব জানে। আপুনি বাহিৰত যোৱা মানুহ, প্ৰতিবাদ কৰা মানুহ নহয় নহয়। আপুনি গাড়ীৰ ভিতৰৰ পৰা চিঞৰা মানুহ, আপুনি নাযায়, আমি জানোতো আপুনি নাযায়। কিন্তু যদি এই বিজেপি চৰকাৰে যদি আমাক যদি জুবিন দাৰ যদি ন্যায় প্ৰদান কৰিবলৈ নোৱাৰে 26ত, কিন্তু এই বিজেপি চৰকাৰক গটিয়াই অসমৰ পৰা আমি অসমৰ ৰাইজে পেলাই দিব লাগিব। আপুনিতো এনে বিজেপিক ভোট নিদিয়ে, এইটো জানাজানি কথা। এইটো আমি জানোৱেই, সৰ্ব অসমে জানে, পুৰা ভাৰতে জানে যে আপুনি বিজেপিক ভোট নিদিয়ে। এইটো জানো, এইটো জনা কথা। আৰু আপুনি আমাক ক'বলগীয়া দৰকাৰ নহয় নহয়। আমি বিজেপিক নিজেই ভোট নিদিওঁ, আমি নিদিম। যদি বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিব নোৱাৰে, আমি নিজেই বিজেপিক ভোট নিদিওঁ। কিন্তু আপুনি ক'বলগীয়া কোন হয়? আমি দেখুৱাই দিব লাগিব যে আমাৰ কাৰণে জুবিন দা ডাঙৰ নে আমাৰ কাৰণে বিজেপি ডাঙৰ। আমাৰ কাৰণে জুবিন দা ডাঙৰ, আমাৰ হৃদয়, আমাৰ প্ৰাণ হয় জুবিন দা। ইয়াত দেখাবলগীয়া দৰকাৰে নাই। কি দেখাব লাগিব? জুবিন দা এটা অসমৰ সম্পদ, আৰু বিজেপি দলটো হ'ল কি? এটা ৰাজনীতিক দল। আমাৰ কাৰণে জুবিন দা ডাঙৰ, দেখুৱাবলগীয়া কি দৰকাৰ আছে? ইয়াত প্ৰশ্ন উত্থাপন নহয়। এইটো অভিনন্দনৰ ক্ষেত্ৰত দেখা পাইছিলে, আমি কাৰ ক্ষেত্ৰত সকলোৱে দেখিছিলে? জুনমণি ৰাভাৰ ক্ষেত্ৰত দেখা পাইছিলে। আমি জুনমণি ৰাভাৰ ক্ষেত্ৰত আপুনি কি দেখা পাইছিলে? কি দেখা পাইছিলে? এইটোতো CID-য়ে কনচিডাৰ কৰিছে যে ৰোড এক্সিডেণ্ট কৰি পেলাই CID-য়ে কনচিডাৰ কৰিছে। আপুনি সেনেকৈ কি দেখা পাইছিলে যে জুনমণি ৰাভাৰ ক্ষেত্ৰত আপুনি সেনেকৈ কি দেখা পাইছিলে? যদি আপুনি দেখা পাইছিলে, আপুনি সেইটো সময়ত প্ৰতিবাদ কৰা নাই কিয়? তাৰমানে CID-য়ে তদন্তটো ভুলকৈ কৰিছে আপোনাৰ কোৱা মতে। ইয়াততো CID-য়ে কনচিডাৰ কৰিছে, আপুনি গুগল মাৰি চাওক, CID-য়ে কনচিডাৰ কৰিছে যে ইট ৱাজ এন ৰোড এক্সিডেণ্ট কৰি পেলাই। তেনেহ'লে আপুনি সেনেকৈ কি দেখা পালে? এইটো কিন্তু ভাবিবলগীয়া বিষয় হৈ গ'ল দেই। কিন্তু CID-ৰ ওপৰত এলিগেঞ্চ লগাই আছে আপুনি। তাৰমানে CID-য়ে ভালকৈ কাম কৰা নাই। আৰু যদি CID-য়ে ভালকৈ কাম কৰা নাই, আপুনি এটা PIL দাখিল কিয় কৰা নাই এইটো সময়তে? আপুনি ইমান জানিছিলে চব বস্তুক, আপুনিচোন PIL দাখিল কৰিব লাগিছিলে। আপুনি কিয় কৰা নাই? কিয় চুপে চাপে আছিলে? সেনেকৈ সময়ত সহায় কৰিব লাগিছিলে। সেনেকৈ সময়ত লুকাই থকা বস্তুবিলাক লুকুৱাটো অপৰাধ নহয়? আমি জুবিন দাৰ ক্ষেত্ৰত আমাক ৰাজপথত ওলাই যাবলৈ কাৰণে, যদি ৰাজপথত ওলাই যাবলৈ লাগে বৰডেকা, আপুনি ৰাজপথত ওলাই আহিব নালাগে। জুবিন দাৰ ক্ষেত্ৰত আপুনি ৰাজপথত ওলাই আহিব নালাগে। যদি জুবিন দাক এই চৰকাৰে ন্যায় দিব নোৱাৰে 2026ক, এইটো চৰকাৰক আমি শিপাৰ পৰাই উঠাই পেলাম, দিল্লীৰ লগে পেলাম। ৰাজপথত ওলাই অহা দৰকাৰে নাই। আৰুতো বেছি দিন নাই, 5টা মাহ মানহে আছে 26ৰ ইলেকশ্যন। একদম শিপা দি উঠাই পেলাই দিল্লীৰ লগে পেলাম। যদি জুবিন দাক ন্যায় দিব নোৱাৰে, ৰাজপথত ওলাই আহিব দৰকাৰে নাই। কণ্ট্ৰল কৰিবলৈ নোৱাৰিব, আৰু সেয়া সম্পূৰ্ণ দায় অসম পুলিচ, অসম চৰকাৰৰ গাত হ'ব। ৰাজপথত আপুনি ওলাব, প্ৰতিবাদ আপুনি কৰিব, হাল্লা হুলস্থুল আপুনি কৰিব, গণ্ডগোল আপুনি কৰিব, আৰু দুখটো বোলে অসম পুলিচৰ ওপৰত হ'ব, নহ'লে চৰকাৰৰ ওপৰত হ'ব। সেইটো কি ধৰণৰ কথা? সেইটো কি ধৰণৰ কথা? ৰাজপথত ওলাই আহিব আপুনি, প্ৰতিবাদ কৰিব। সেইটো প্ৰতিবাদটো একদম গণ্ডগোল যদি হৈ যায়, তাৰ দায়টো কেনেকৈ অসম আৰক্ষী হ'ব? আজি এৰেষ্ট কৰিব লাগিছিলে শ্যামকানু মহন্তক, আজি এৰেষ্ট কৰিব লাগিছিলে কুকুৰা বাচ্চা সিদ্ধাৰ্থ শৰ্মাক। আজি সেইখিনি কিন্তু অসম আৰক্ষী এতিয়ালৈ কিন্তু কৰিবলৈ কাৰণে সক্ষম হোৱা নাই। আপুনি যোনটো কথা কৈছে না, এইটো একচেপ্টেবল হয়, মানিছোঁ যে আমাৰ অসম আৰক্ষীয়ে সক্ষম হোৱা নাই তাক এৰেষ্ট কৰিবলৈ, এইটো একদম মানিছোঁ মই। কিন্তু যেতিয়া আমি কেতিয়াবা ডাঙৰ মানুহ যেনে স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকা, আমাৰ জুবিন দা, সেনেকুৱা মানুহ লেজেণ্ডৰ বিষয়ে যেতিয়া আমি ফেচবুকত বা ছ'চিয়েল মিডিয়াত ক'ৰবাত যদি কথা কৈ আছোঁ নহয়, সেইগিলা জেগাত এই অসভ্য শব্দগিলা, অমুকৰ বাচ্চা তমুকৰ বাচ্চা, সেইগিলা শব্দগিলা প্ৰয়োগ কৰাটো বেয়া। বুজি পাইছে? আপুনি হয়তো তেওঁৰ হত্যাকাৰীকে কৈছে, একচেপ্টেবল কৈছে, কিন্তু যেতিয়া জুবিন দাৰ নাম তাত সোমাইছে, তেতিয়া সেইটো ভিডিঅ'ত আপুনি এনেকুৱা অসভ্য শব্দগিলা যেনে ইউজ নকৰে। এটা সভ্য সমাজৰ মানুহে সেইটো কাম নকৰে। য়ং ষ্টাৰৰ মাইণ্ডত আপুনি বেলেগ নেৰেটিভটো ছেটিং কৰিব বিচাৰি আছে। সেইটো চবে বুজি নাপায়, কিছুমান মানুহে বুজি পায়। আপুনি কি এই জুবিন দাৰ নাম 3-4 বাৰ মাত্ৰ কৈছে এইটো ভিডিঅ'ত, তাৰপিছত বিজেপি কৈ পেলাই বহুতবাৰ কৈছে। আপোনাৰ মাইণ্ডছেটটো বেলেগ ধৰণৰ, আমি জানোতো, চবেই জানে, আমি মাত্ৰ নহয়। আৰু নেক্সট টাইম যদি আপুনি কেতিয়াবা জুবিন দাক লৈ পেলাই যদি ভিডিঅ' বনায়, আপোনাক অনুৰোধ কৰিছোঁ, এইগিলা যেনেকুৱা অমুকৰ বাচ্চা তমুকৰ বাচ্চা, সেইগিলা শব্দগিলা সেইটো ভিডিঅ'ত ইউজ নকৰে। বুজি পাইছে? সেইটো ভাল হ'ব। কিয় হি ৱাজ এ লেজেণ্ড। আমি এটা লেজেণ্ডৰ বিষয়ে কথা পাতি আছোঁতো, সেইটো ভিডিঅ'ত তাৰমানে এইগিলা অসভ্য শব্দগিলা নাহাটো ভাল। আৰু সভ্য সমাজৰ মানুহে সেনেকুৱা শব্দ প্ৰয়োগ নকৰে। আৰু যদি এতিয়াও লাষ্টত মই আৰু এটা কথা কৈ গৈ আছোঁ, কোনেও ভিডিঅ'টো ভুল নাভাবিব। জুবিন দাক আমিও মৰম কৰোঁ, জুবিন দাৰ বহু ফাংচনত আমিও গৈছোঁ, আৰু জুবিন দা মঞ্চৰ পৰা নামি পেলাই যেতিয়া ঘৰলৈও গুচি যায়, তাৰপিছতো আমি সেই বোকা পানীত নাচিছোঁ, আৰু CRPFৰ লাঠিৰ কোবনো খাইছোঁ। আমিও জুবিন দাক বহুত ভাল পাওঁ।
আৰু নেক্সট টাইম যদি যেতিয়া জুবিন দা আমাৰ মৰমৰ জুবিন দাৰ বিষয় লৈ পেলাই আপুনি ভিডিঅ' বনায় সেইটো ভিডিঅ'ত আশা কৰোঁ যে আপুনি এই অসভ্য শব্দগিলা অমুক তমুকৰ বাৰ্তা সেইটো ইউজ নকৰে। ধন্যবাদ। কোনেও ভুল নুবুজিব আৰু আপুনিও নুবুজিব।